You're sick of my madness. Don't you tell me what I'm supposed to do. You're better off without me. Don't you tell me what I'm supposed to do. When I'm walking on the streets half naked, it's part of me, it's part of me. When I'm making my brain makeup, it's part of me, it's part of me. When you're crushing on my dreams and you're making me so full, get out of my life. I know what I'm supposed to do. When you're crushing on my dreams and you're making me so full, I know what I'm supposed to do. নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছো আমাৰ ধেমাজি অসম অৰুণাচল সীমান্তৰ জীয়াঢল মুখত আৰু ইয়াৰ যে পৰিৱেশ নান্দনিক পৰিৱেশ আপোনালোকে চাব পাৰিব আৰু মই ক'ৰ পৰা কেনেধৰণে আহিলোঁ সেই বাটটো আপোনালোকক দেখুৱাম। কিন্তু এতিয়া ক'ব লাগিব যে আজি 2024 বৰ্ষৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে আমাৰ যিহেতু কাম অকণমান বেলেগ ধৰণৰ কাম হয়, ভিডিঅ' বনোৱা য'তে ত'তে, সেইকাৰণে ইয়াৰ আমি বেলেগ পৰিৱেশ নেদেখুৱাওঁ। কোনোবাই গোটেই দিনটো বা বছৰটো হেৰি কৰি পাহৰি দুখ ভাগৰ পাহৰি মনোৰঞ্জন কৰিবলৈ আহিছে, সেইখিনি আমি প্ৰকাশ নকৰিলেও হ'লেও আমি আজি বেলেগ এটা আমাৰ স্থানীয় যি পৰিৱেশ হিচাপে আমি দেখুৱাবলৈ বিচাৰিছোঁ। মই ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। মই পৰিৱেশটো চাব আৰু ডেফিনেটলি সকলোৱে ভাল পাব। আমাৰ ধেমাজি নিচেই কাষতে যিহেতু এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছে, তাৰ কাৰণে সকলোৱে মানুহ গৌৰৱান্বিত হ'ব লাগে যিহেতু যে এই পৰিৱেশটো যদি আমি আৰু অকণমান আগবঢ়াই লৈ যাওঁ তেতিয়া অসমৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ বেছিদিন নালাগিব। জীয়াঢল মুখ এয়াই পৰিৱেশ দেখুৱাওঁ, আহক পৰিৱেশ চাওঁ। আজি 1 জানুৱাৰী যিহেতু, আৰু আহক ইয়াৰ পৰিৱেশ চাওঁ। ইয়াৰ আগলেতো বহুত মানুহ আছে, আপোনালোকে দেখি বুলি পাইছে চাগে মোৰ পিছফালে কেনেকুৱা ধৰণৰ মানুহ আছে। আৰু নদীত পানী কম আছে যিহেতু জানুৱাৰী মাহ, আৰু ইয়াৰ আগত মানুহ বহুত আছে। চাওঁ আহক ইয়াৰ পৰিৱেশটো চাওঁ। এইফালে মই আহি আছোঁ, আমাৰ গাড়ী তাত আছে, ইয়াততো বহুত মানুহ আছে। এই ঢিপটোৰ ওচৰত বহুত মানুহ আছে, এইখিনি অকণমান হেৰি আছে, হেঙা হৈ আছে। আৰু ইয়াতে আপুনি আহি পিনি এনজয় কৰিব পাৰিব। কোনো ধৰণৰ শান্তি এটা পৰিৱেশ হয়। অসম অৰুণাচল সীমান্ত হ'লেও আপুনি কোনো ধৰণৰ ভয় কৰিবলগীয়া ইয়াত কথা নাথাকে। যদি কিবা ভয় লাগে আমাৰ লগত যোগাযোগ কৰিলে আপোনাৰ সকলোবিলাক ভয় দূৰ হ'ব বুলি মই ভাবোঁ। আৰু এটা কথা আপোনালোকক কওঁ যে কোনো ধৰণৰ ভয় শংকাৰ কথা নাই। ধেমাজি জিলাখন বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰি থকা এখন জিলা, আৰু সেই জিলাখনৰ লগতে লাগি আছে অসম অৰুণাচল সীমান্ত জীয়াঢল মুখ। আৰু এয়া হৈছে জীয়াঢল মুখ, আৰু ইয়াত এতিয়া ধুঁৱলি কুঁৱলী হৈ পৰা দেখা গৈছে। তাৰমানে এতিয়া টাইমো যিহেতু হৈছে বাঢ়ি আহিছে, আবেলি সময় হৈ পৰিছে, সেইকাৰণে ধোঁৱাখিনি অকণমান বেছিকৈ দেখিছে। আৰু গাহৰি মাংসৰ একদম পুৰি থকা সেইটো গোন্ধটো বেছিকৈ আহিছে। এইখন অৰুণাচল প্ৰদেশৰ চৰকাৰে এই যিখন দলং, সেই দলংখন নিৰ্মাণ কৰিছে নতুনকৈ। ইয়াৰ আগতে নাছিলে, ইয়াৰ পূৰ্বেও নাছিলে। আৰু এই ধৰণে আপোনালোকে দুখ ভাগৰ সকলো পাহৰি ইয়াত এটা সুন্দৰ পৰিৱেশত, অসম অৰুণাচল সীমান্তৰ এটা সুন্দৰ পৰিৱেশত আপোনালোকে বনভোজ বা পিকনিক খাব পাৰিব বা উপভোগ কৰিব পাৰিব। আৰু এয়াই মই ক'লোঁ যে নতুন বৰ্ষতো আপোনালোকক সকলোকে শুভেচ্ছা জনাই আপোনালোকৰ পৰিয়ালৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু হাজাৰ হাজাৰ মানুহ ইয়াত আহি উপস্থিত হৈছে, বিভিন্ন জিলাৰ পৰা এই অনুষ্ঠান আহিছে। আমি যোৱাকালি আহিছিলোঁ, যোৱাকালিও আমি লগ পাইছোঁ যে তিনিচুকীয়াৰ পৰা, ডিব্ৰুগড়ৰ পৰা, শিৱসাগৰৰ পৰা আনকি ইয়ালৈ মানুহ আহিছে। আৰু তেজপুৰৰ পৰাও ইয়ালৈ আমি মানুহ অহা আমি পাইছোঁ, খবৰ পাইছোঁ, আমি লগ পাইছোঁ কালি। কিন্তু ঠিক তেনেকুৱা ধৰণে এই অনুষ্ঠানটো বা এই প্ৰাকৃতিক পৰিৱেশটো, মনোৰম যি পৰিৱেশ, এই পৰিৱেশ যিহেতু
সমগ্ৰ গোটেই জিলাৰ লগতে গোটেই ৰাজ্যখনৰ লগতে গোটেই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হওক আৰু আমাৰ এই ওচৰ চুবুৰীয়া যিসমূহ গাঁও আছে ৰাইজ আছে সেই ৰাইজসমূহ আৰু অকণমান উন্নতি পথত আগবাঢ়ি যাওক সেয়েহে মই ভাবিছোঁ আৰু ভাল কথা ইয়াত মাইকৰ চাউণ্ডৰ পৰা আদি কৰি বিভিন্ন ধৰণে ইয়াত দেখিবলৈ পাই গৈছে কিন্তু ইয়াত যিহেতু জীয়াঢল নৈ এটা পূৰ্ব ইতিহাস আছে আৰু কুমতীয়া নৈও এটা পূৰ্ব ইতিহাস যিহেতু আছে সেইকাৰণে ইয়াৰ যি বাতাবৰণ আপোনালোকে সম্পূৰ্ণৰূপে দেখিবলৈ পাব এতিয়া যিহেতু দিনৰ 2-3 বাজিছে সেইকাৰণে ইয়াৰ যিটো ধুনীয়া পৰিৱেশৰ হাৱা বা বতাহ মৃদু বতাহ বুলি ক'ব লাগিব সেই মৃদু বতাহটো আপুনি সম্পূৰ্ণ ফ্ৰীকৈ খাব পাৰিব সেইটোৱে আন বেলেগ একো কথা নাই আৰু মই এজন ধেমাজি যুৱক হিচাপে বা অসম অৰুণাচল সীমান্তৰ যুৱক হিচাপে মই ইয়াক লৈ গৌৰৱ কৰোঁ যে আমাৰ কাষতে নিচেই কাষতে অসম অৰুণাচল সীমান্ত আছে আৰু অসম অৰুণাচল সীমান্ত এই যি জীয়াঢল মুখ বুলি কোৱা হয় তাকে সদায় থাকি যাব আৰু সদায় আমি ইয়াৰ ওপৰত আপোনালোকক দেখুৱাই যাম এইটোৱে ইয়াৰ পৰিৱেশ চাই লওক বিভিন্ন জাতি জনগোষ্ঠী মানুহে আছে কোনো ধৰণৰ ইয়াত বেলেগ কোনো ধৰণৰ মানে বিশৃংখল হোৱা নাই আৰু বৰ্তমানলৈকে আৰু ভৱিষ্যতেও কোনো ধৰণৰ বিশৃংখল নহয় কাৰণ আমাৰ ধেমাজি লখিমপুৰবাসীৰ ৰাইজ বা ধেমাজি ওচৰ চুবুৰীয়া যিসমূহ জীয়াঢল মুখৰ যি ওচৰ চুবুৰীয়া ৰাইজ আছে সচেতন লোক আছে যিসকল বা সচেতন যুৱক যুৱতী আছে কোনো ধৰণৰ ইয়াত মানে বিশৃংখল পৰিৱেশ সৃষ্টি নকৰে আৰু আপোনালোকক সমূহ অসমবাসী আমি কৈছোঁ যে আপোনালোকে আহক আমাৰ ইয়ালৈ খাওক পিকনিক খাওক মনৰ আনন্দৰে আপোনালোকে আনন্দ উপভোগ কৰক আৰু ইয়াৰ যি মনোৰম পৰিৱেশ ধুনীয়া পৰিৱেশ উপভোগ কৰক এয়াই হ'ল আপোনাৰ জীয়াঢল মুখৰ যি পৰিৱেশ সেই পৰিৱেশ সকলোৱে নাচি বাগি ফূৰ্তি কৰিছে আৰু আপোনালোকক কওঁ যে ইয়াত মই ইয়াৰ পূৰ্বেও কৈছোঁ যে আপোনালোকক ধেমাজি জিলাখনত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আৰু এই যি জীয়াঢল মুখৰ নৈ পাৰতো বুলি ক'ব লাগিব যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত বসবাস কৰে ইয়াৰ পূৰ্বেই কেৱল বিভিন্ন জাতি জনগোষ্ঠী বা ইয়াৰ নৈ পৰীয়া ৰাইজে ইয়াত নৱবৰ্ষ উপভোগ কৰিবৰ কাৰণে নাহে বিভিন্ন দূৰ দূৰণিৰ পৰা বিভিন্ন জিলাৰ পৰা মই ইয়াৰ পূৰ্বে আপোনালোকক কৈছিলোঁ যে তিনিচুকীয়া তেজপুৰ শিৱসাগৰ আপোনাৰ ডিব্ৰুগড় লখিমপুৰ বিভিন্ন জিলাৰ পৰা ইয়ালৈ আহে আৰু ইয়াৰ যি মনোৰম পৰিৱেশ আৰু ইয়াৰ যি প্ৰাকৃতিক মনোৰম যি দৃশ্য সেই দৃশ্য চাবৰ কাৰণে সকলোৱে ইয়ালৈ আহে আৰু ইয়াৰ যি মনোৰম দৃশ্য নৱবৰ্ষৰ এই প্ৰাকখনত উপভোগ কৰিবৰ কাৰণে সকলোৱে মন যায় আৰু ইচ্ছা প্ৰকাশ কৰে ইয়াৰ কাৰণে ইয়ালৈ আহে আৰু সকলোৱে ভাল পায় ইয়াৰ ক্ষেত্ৰত আপোনালোকক সেয়াই ক'লোঁ মই এয়া ইয়াৰ পৰিৱেশটো চাই লওক আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু আমি খানা খাবলৈ ইয়ালৈ অহা নাই বাট আৰু কোনো ধৰণৰ আমি ইয়াত জাষ্ট আমি বেলেগ এটা ভিডিঅ' বনাম বা নিউজ বনাম বা বাতৰি বনাম বুলি ইয়ালৈ আহিছিলোঁ কিন্তু কোনো ধৰণৰ ইয়াত আৰু অকণমান ব্যতিক্ৰম যদি হ'লহেঁতেন আমি ডেফিনেটলি ইয়াত নিউজৰ দ্বাৰা প্ৰকাশিত কৰিলোঁহেঁতেন ইয়াৰ আগৰ পূৰ্বে আমি 31 ডিচেম্বৰত আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু আজি আমি সক্ষম হোৱা নাই এটা ব্যতিক্ৰম আমি পোৱা নাই সেইকাৰণে আমি ইয়াত অকণমান ৰখি দিছোঁ আৰু চাওক ইয়াৰ পৰিৱেশটো আপোনালোকে চাওক মুহূৰ্ততে আমি লগ পাইছোঁ যে আপোনালোকক মই তিনিচুকীয়া কৈ আছিলোঁ আৰু তিনিচুকীয়াৰ পৰা আৰু এগৰাকী মহিলা আমাৰ ধেমাজিতে থকা হাবুঙলৈ গৈছিলে আৰু হাবুং পৰিদৰ্শন কৰিছিলে হাবুং চাইছিলে আৰু কিন্তু আমি জীয়াঢল মুখত লগ পাইছোঁ আৰু জীয়াঢল মুখত আমি কথাটো কি ক'ব এতিয়া আপুনি তিনিচুকীয়াৰ পৰা আহিছে
আমি তিনিচুকীয়া জাষ্ট কথাটো কৈ দিয়ক যে কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো ভাল লাগিছে বহুত ভাল এই জেগাটুকুৰা কেনেকুৱা ভাল আপুনি জীয়াঢল মুখলৈ আৰু বেলেগ আপোনালোকৰ তিনিচুকীয়া যদি কোনোবা আহে কি ক'ব তেখেতলোকক আহিম ভাল লাগিছে হয় মানুহখিনিৰ কথা ক'ব কিবা ক'ব নেকি কিবা অসুবিধা পাইছিলে নেকি ইয়াত হয় হয় এই ভাইটো তিনিচুকীয়াৰ পৰা আহিছে বাইদেউৰ লগতে এই ধৰণেই আমি যি আমাৰ ধেমাজি লগতে বা অসম অৰুণাচলৰ সীমান্তৰ যি প্ৰান্ত জীয়াঢল মুখ এই জীয়াঢল মুখৰ যি নান্দনিক পৰিৱেশৰ কাৰণে সৰু তিনিচুকীয়াৰ পৰা বুলি ক'ব লাগিব তিনিচুকীয়াৰ পৰা আহিছে আৰু তিনিচুকীয়াৰ পৰা লোক আহিছে আৰু তিনিচুকীয়া আপোনালোকক আমি দেখুৱালোৱেই যে তিনিচুকীয়াৰ পৰা লোক আহি আমাৰ ইয়াত আছেহি ঠিক তেনেধৰণে আমি বিশ্বৰ দৰবাৰত আমাৰ এই যি জীয়াঢল মুখ প্ৰতিষ্ঠা হওক এয়া আমি ভাবিছোঁ আৰু কোনো ধৰণৰ লোকে যাতে এই জীয়াঢল মুখ অপৰিষ্কাৰ তাৰ মানে পৰিৱেশটো অপৰিষ্কাৰ কৰিবলৈ কাৰণে চেষ্টা নকৰা এইকাৰণে মই সকলোকে কৈছোঁ আৰু এটা কথা লগতে কওঁ যে সকলোৱে যিসমূহ ব্যৱহাৰ কৰিছে প্লাষ্টিক প্ৰজাতিৰ বস্তু এই বস্তুখিনি আপোনালোকে সকলোৱে বস্তাত ভৰাই মোনাত ভৰাই লৈ যাওক